নমস্কাৰ বিশ্বাসী বন্ধুৰ ফালৰ পৰা এতিয়া এক্সাম পাতিম বুলি কৈছিলোঁ গতিকে আজি আপোনালোকৰ কাৰণে 25টা কুৱেশ্যন লৈ আহিছোঁ প্ৰতিটো কুৱেশ্যনত আপোনাৰ 2 নম্বৰকৈ আছে কোনে কিমান নম্বৰ পালে আপোনালোকে মোক কমেণ্ট কৰিব সো মই অপশ্যনকেইটা কোৱাৰ পিছত অকণমান সময় দিম যিসকল কেণ্ডিডেটে আমাৰ এই মক টেষ্টত ভাগ ল'ব বিচাৰিছে তেওঁলোকে প্ৰথমতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব কাৰণ আমাৰ আজি এই টেষ্টটো আপোনালোকৰ বিভিন্ন ধৰণৰ পৰীক্ষাত আহিবলগীয়া কেইটামান কোৱেশ্যন এনসাৰৰ লগত লৈ এটি ৰিহাৰ্সেল কৰা হ'ব সো আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো কোৱেশ্যন আপোনালোকৰ আগত হুইচ প্লেনেট ইজ নউন এজ দ্য ৰেড প্লেনেট কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় শুদ্ধ উত্তৰটো কমেণ্ট কৰক কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা যায় মনত আছে ৰঙা গ্ৰহ কোনটো গ্ৰহক কোৱা যায় বাৰু হয় শুদ্ধ উত্তৰটো হৈছে মাৰ্চ মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা যায় যিসকলে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিলে তেওঁলোকে 2 নম্বৰ পালে আৰু যিসকলে দিব নোৱাৰিলে তেওঁলোকৰ মাৰ্ক 0 গতিকে ইয়াতে নিগেটিভ মাৰ্ক নাই 25টা কুৱেশ্যন আমি ডিসকাস কৰিম এই 25টা কুৱেশ্যনত আপোনালোকে 50 নম্বৰ পাব লাগিব যিয়ে 50 নম্বৰ পাবলৈ সক্ষম হ'ব আজিৰ ভিডিঅ'টোত সেইসকলে আপকামিং এক্সামৰ কাৰণে সাজু হৈ আছে বুলি মই ভাবিম কিন্তু আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কোনে কিমান মাৰ্ক পালে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনজন শিল্পীয়ে বিখ্যাত ছবি দ্য ষ্টাৰী নাইট ছবিখন অংকন কৰিছিল হুইচ আৰ্টিষ্ট পেইণ্টেড দ্য ফেমাছ পেইণ্টিং দ্য ষ্টাৰী নাইট অপশ্যনকেইটা চাই লওক আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰক অপশ্যন 4টা আপোনালোকে চাই লওক আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰক কোনে এই পেইণ্টিং কোনে এই পেইণ্টিংখন বা এই ছবিখন অংকন কৰিছিল কোনে কৰিছিল ইয়েছ ভিনচেণ্ট ভেন জৰ্জে কৰিছিল কোনে কৰিছিল ভিনচেণ্ট ভেন জৰ্জ অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টিকটিকিৰ আটাইতকৈ ডাঙৰ জীৱিত প্ৰজাতিটো কি হোৱাট ইজ দ্য লাৰ্জেষ্ট লিভিং স্পেচিছ অফ লিজাৰ্ড কওকচোন লিজাৰ্টৰ আটাইতকৈ ডাঙৰ প্ৰজাতিটো কোনটো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কমেণ্ট কৰক আশা কৰোঁ যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকে 6 নম্বৰ পাবলৈ বৰ্তমান সক্ষম হ'ব টিকটিকিৰ আটাইতকৈ ডাঙৰ জীৱিত প্ৰজাতিটো হৈছে ইয়েছ কমোডো ড্ৰেগন নাম শুনিছে নহয় কমোডো ড্ৰেগন হৈছে লিজাৰ্টৰ আটাইতকৈ ডাঙৰ প্ৰজাতি মনত ৰাখিব বিভিন্ন ধৰণৰ পৰীক্ষাত আহে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এতিয়ালৈকে 4টা কুৱেশ্যন আমি 3টা কুৱেশ্যন অলৰেডি শেষ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ এতিয়ালৈকে কোনে কিমান নম্বৰ পালে কমেণ্ট কৰক নেক্সট কুৱেশ্যনটো হ'ল হু ৰোড দ্য ফেমাছ নভেল টু কিল এ মকিং বাৰ্ড নামৰ বিখ্যাত উপন্যাসখন কোনে লিখিছিল অপশ্যন এ এফ স্কট ফিটজাৰলেণ্ড অপশ্যন বি হাৰ্পাৰ লি অপশ্যন চি জেন এষ্টন অপশ্যন ডি জে কে ৰাউলিং কোনে লিখিছিল সেই কিতাপখন কুৱেশ্যনটো চাই ল'ব টু কিল এ মকিং বাৰ্ড নামৰ বিখ্যাত উপন্যাসখন কোনে লিখিছিল অপশ্যন এ এফ স্কট ফিটজাৰলেণ্ড অপশ্যন বি হাৰ্পাৰ লি অপশ্যন চি জেন অষ্টেন অপশ্যন ডি জে কে ৰাউলিং কমেণ্ট কৰিলে ইয়েছ শুদ্ধ উত্তৰটো হৈছে হাৰ্পাৰ লিয়ে এই কিতাপখন বা এই উপন্যাসখন লিখিছিল মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনজন সংগীতজ্ঞক ৰক এণ্ড ৰোলৰ ৰজা বুলি জনা যায় হুইচ মিউজিচিয়ান ইজ নউন এজ দ্য কিং অফ ৰক এণ্ড ৰোল অপশ্যন এ এলভিছ প্ৰেছলি অপশ্যন বি চক বেৰী অপশ্যন চি লিটল ৰিচাৰ্ড অপশ্যন ডি জেৰী লি লিউইছ ইয়াৰ ভিতৰত কাক ৰক এণ্ড ৰোলৰ ৰজা বুলি কোৱা হয় শুদ্ধ উত্তৰটো কমেণ্ট কৰক
আপোনালোক যদি বেছি সময়ৰ প্ৰয়োজন হয় ভিডিঅ'টো পজ কৰি ল'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এলভিছ প্ৰেছলিক ৰক এণ্ড ৰোলৰ ৰজা বুলি কয় দ্য কিং অফ ৰক মনত থাকিব নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড বহুত ইম্পৰ্টেণ্ট বহুত ইজি কুৱেশ্যন হয় এইটো যে গ'ল্ডৰ সোণৰ কেমিকেল চিম্বল কি অপশ্যন এ এ জি অপশ্যন বি এ ইউ অপশ্যন চি এছ জি অপশ্যন ডি পি বি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব ইতিমধ্যে আমি 5টা কুৱেশ্যন ডিছকাছ কৰি আছোঁ 5টাত আপোনালোকে কিমান নম্বৰ পাব 5টাত পাব এটা কুৱেশ্যনত 2 নম্বৰকৈ 10 নম্বৰ এতিয়ালৈকে আমি 10 নম্বৰ আলোচনা কৰা হ'ল অলৰেডি গতিকে আপোনাক ক'ব লাগে গ'ল্ডৰ কেমিকেল চিম্বল কি য়েছ গ'ল্ডৰ কেমিকেল চিম্বল হৈছে এ ইউ হৈছে গ'ল্ডৰ কেমিকেল চিম্বল আপোনালোকে কেমিকেল চিম্বলৰ লিষ্টখন ভালকৈ চাই ল'ব কাৰণ বহুতকেইটা এক্সামত কেমিকেল চিম্বলৰ ওপৰত কুৱেশ্যন আহে যে গ'ল্ডৰ কেমিকেল চিম্বল কি আইৰণৰ কেমিকেল চিম্বল কি তাৰপিছত আপোনাৰ চিলভাৰৰ কেমিকেল চিম্বল কি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কেমিকেল চিম্বল আহে ইয়াৰ ভিতৰত থকা আপোনাৰ এ ইউ হৈছে গ'ল্ডৰ এতিয়া এ জি কিহৰ চিম্বল মই আপোনালোকক কৈ আছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত দেখিব আপোনালোকৰ কেমিকেল কুৱেশ্যনৰ আপোনাৰ আহিবই এ ইউ হৈছে আপোনাৰ গ'ল্ডৰ কেমিকেল চিম্বল এ জি হৈছে আপোনাৰ চিলভাৰৰ কেমিকেল চিম্বল মনত ৰাখিব আৰু এছ জি হৈছে আপোনাৰ মাৰ্কিউৰি কেমিকেল চিম্বল মাৰ্কিউৰি জানে নহয় মাৰ্কিউৰিৰ কেমিকেল চিম্বল হৈছে এছ জি আৰু পি বিটো কি চিম্বল মই আপোনালোকক কৈ আছোঁ পি বিটো হৈছে লিডৰ কেমিকেল চিম্বল গতিকে এনেকুৱা ধৰণৰ কেমিকেল চিম্বলৰ ওপৰত আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব গতিকে আপোনালোকে এই চাৰ্টখন কেমিকেল চিম্বলৰ মই আপোনালোকক টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে যিসকলে টেলিগ্ৰাম চেনেলত জইন হোৱা নাই আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে আপোনালোকে সকলোবোৰ ইজিলি পাব ইতিমধ্যে আমাৰ কুৱেশ্যন নম্বৰ 6 শেষ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 7 প্ৰাচীন পেট্ৰ চহৰখন কোনখন দেশত আছে হুইচ কাণ্ট্ৰি ইজ হোম টু দ্য এনচিয়েণ্ট চিটি অফ পেট্ৰা প্ৰাচীন পেট্ৰা চহৰখন কোনখন দেশত আছে অকণমান সময় দিছোঁ শুদ্ধ উত্তৰটো কমেণ্ট কৰক প্ৰাচীন পেট্ৰা চহৰ কোনখন দেশত আছে কমেণ্ট কৰক ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব য়েছ শুদ্ধ উত্তৰটো হৈছে জৰ্ডানত আছে প্ৰাচীন পেট্ৰা চহৰখন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইউনাইটেড ষ্টেট আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল কমেণ্ট কৰক আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল জৰ্জ ৱাশ্বিংটন আছিল আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পৃথিৱীৰ আটাইতকৈ সৰু দেশখন কি হোৱাট ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইকেইটা কুৱেশ্যনৰ যদি শুদ্ধ উত্তৰ যিহে দিব পাৰে মই ভাবিম তেওঁলোকে পৰীক্ষাৰ কাৰণে সাজু হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশখন কি হোৱাট ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন ইণ্ডিয়া স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড কমেণ্ট কৰক য়েছ শুদ্ধ উত্তৰটো হৈছে স্মলেষ্ট কাণ্ট্ৰি হৈছে আমাৰ ভেটিকান চিটি হৈছে আপোনাৰ ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ সৰু দেশ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনজন বিজ্ঞানীয়ে মাধ্যাকৰ্ষণ তত্ত্ব গঢ়ি তুলিছিল হুইচ চাইণ্টিষ্ট ডেভেলপ দ্য থিয়ৰী অফ গ্ৰেভিটি কোনজন বিজ্ঞানীয়ে মাধ্যাকৰ্ষণ তত্ত্ব গঢ়ি তুলিছিল শুদ্ধ উত্তৰটো কমেণ্ট কৰিব পাৰে কোনজন বিজ্ঞানীয়ে মাধ্যাকৰ্ষণ তত্ত্ব গঢ়ি তুলিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আইজাক নিউটনে মাধ্যাকৰ্ষণ তত্ত্বৰ সূত্ৰ গঢ়ি তুলিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দক্ষিণ আমেৰিকাৰ কোনখন নদী আটাইতকৈ দীঘল হুইচ ৰিভাৰ ইজ দ্য লংগেষ্ট ইন চাউথ আমেৰিকান অপশ্যন এ এমাজন ৰিভাৰ অপশ্যন বি ৰিউ গ্ৰেণ্ডে অপশ্যন চি অৰিনোকো ৰিভাৰ অপশ্যন ডি মাগাডালিন ৰিভাৰ
অপশ্যনকেইটা চাই ল'ব ইয়াৰ ভিতৰত শুদ্ধটোত হৈছে এমেজন ৰিভাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিখ্যাত নাটক ৰোমিঅ' আৰু জুলিয়েট কোনে লিখিছিল হু ৰোড দ্য ফেমাছ প্লে ৰোমিঅ' এণ্ড জুলিয়েট আপোনালোকে ৰোমিঅ' এণ্ড জুলিয়েট নাটকখন চাইছে এই নাটকখন কোনে লিখিছিল কমেণ্ট কৰক বিখ্যাত নাটক ৰোমিঅ' আৰু জুলিয়েট লিখিছিল উইলিয়াম শেক্সপিয়াৰৰ নাটক হয় গতিকে এই নাটকখন বহুত মহত্ব আছিল যিসকলে চাইছে ৰোমিঅ' এণ্ড জুলিয়েট এতিয়াও সকলোৰে মুখে মুখে চৰ্চিত গতিকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীটো কি হোৱাট ইজ দ্য লাৰ্জেষ্ট মেমেল অন আৰ্থ এইটো ক্লাছ 5-6 ল'ৰা ছোৱালীয়ে পাৰিব এইটো কুৱেশ্যন আনচাৰ আপোনালোকে শুদ্ধ উত্তৰটো দিবচোন অপশ্যন এ ব্লু হুইল অপশ্যন বি আফ্ৰিকান এলিফেণ্ট অপশ্যন চি হিপ্পোপটামাছ অপশ্যন ডি জিৰাফ ইয়াৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মেমেলছ কোনটো স্তন্যপায়ী জন্তু কোনটো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ব্লু হুইল হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ স্তন্যপায়ী ডাঙৰ আপোনাৰ জীৱ জন্তু নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনজন সংগীতজ্ঞক পপৰ ৰাণী বুলি জনা যায় হুইচ মিউজিচিয়ান ইজ ন'ন এজ দ্য কুইন অফ পপৰ ৰাণী বুলি কোনজন সংগীতজ্ঞক জনা যায় বহুত ইম্পৰ্টেণ্ট কওকচোন পপৰ ৰাণী বুলি য়েছ মেডনা নাম শুনিছে নহয় মেডনাক পপৰ ৰাণী বুলি কোৱা হয় দ্য কুইন অফ পপ বুলি কোৱা হয় মেডনাক নামটো মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ কি হোৱাট ইজ দ্য কেপিটেল চিটি অফ অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনৰ নাম কি কোনে জানে বাৰু অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনৰ নাম কোনটো শুদ্ধ য়েছ একদম ৰাইট হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে কেনবেৰিয়া হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চন্দ্ৰত প্ৰথম খোজ কঢ়া মানুহ কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৱক অন দ্য মুন চন্দ্ৰত প্ৰথম খোজ কঢ়া মানুহ কোন আছিল অপশ্যন এ নেইল আৰ্মষ্ট্ৰং অপশ্যন বি বাছ এলড্ৰিন অপশ্যন চি মাইকেল কলিন্স অপশ্যন ডি জন গ্লেন ইয়াৰ ভিতৰত চন্দ্ৰত প্ৰথম খোজ কঢ়া মানুহ কোন আছিল শুদ্ধ উত্তৰটো হৈছে য়েছ নেইল আৰ্মষ্ট্ৰং হৈছে চন্দ্ৰত খোজ কঢ়া প্ৰথমজন মানুহ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাণ্ট্ৰি ইজ হোম টু দ্য এনচিয়েণ্ট চিটি অফ এংকৰ ৱাট কোনখন দেশত প্ৰাচীন চহৰ অংকৰে ৱাট আছে হুইচ কাণ্ট্ৰি ইজ হোম টু দ্য এনচিয়েণ্ট চিটি অফ অংকৰ ৱাট কোনখন দেশত প্ৰাচীন চহৰ অংকৰ ৱাট আছে অংকৰ ৱাট ইয়াৰ ভিতৰত কোনখন চহৰত আছে শুদ্ধ উত্তৰটো হৈছে কেম্বোডিয়াত অংকুৰ ৱাট আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৰোড দ্য ফেমাছ নভেল 1984 বিখ্যাত উপন্যাস 1984 কোনে লিখিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো হু ৰোড দ্য ফেমাছ নভেল 1984 বিখ্যাত উপন্যাস 1984 কোনে লিখিছিল জৰ্জ অৰৱেল আল্ডোছ হাক্সলে ৰে বাৰ্ডবৰী জচেফ হেলাৰ ইয়াৰ ভিতৰত কোনে লিখিছিল কমেণ্ট কৰকচোন এতিয়ালৈকে আমি 18টা কুৱেশ্যন ডিছকাছ কৰিলোঁ প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ আছে মই আকৌ মনত পেলাই দিছোঁ যিসকলে 50 নম্বৰ পাবলৈ সক্ষম হ'ব তেওঁলোকে বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে সাজু হ'ব মই গম পাইছোঁ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৰ্জ অৰৱেল হৈছে বিখ্যাত আপোনাৰ উপন্যাস 1984 লিখক কোন জৰ্জ অৰৱেল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য স্মলেষ্ট ব'ন ইন দ্য হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো কি হোৱাট ইজ দ্য স্মলেষ্ট ব'ন ইন দ্য হিউমেন বডি নাম জানেনে
মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়টো কি নাম? অপশ্যন এ ফেমাৰ, অপশ্যন বি টাইবিয়া, অপশ্যন চি ফিবুলা, অপশ্যন ডি ষ্টেপছ। ইয়াৰ ভিতৰত কোনটো শুদ্ধ? কাৰণ চাওক দেই, আপোনালোকে যদি ভিডিঅ'টো বহুত দীঘল বুলি ভাবিছে, দীঘল নহয়, কিন্তু এইখিনি সময় আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ পৰীক্ষা বহুত উচ্চ চাপি আহিছে। ইয়াৰ শুদ্ধটো হৈছে ষ্টেপছ। ষ্টেপছ হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়। মনত ৰাখিব ষ্টেপছ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনজন বিজ্ঞানীয়ে বিৱৰ্তন তত্ত্ব গঢ়ি তুলিছিল? হুইচ চাইণ্টিষ্ট ডেভেলপ দ্য থিয়ৰী অফ ইভলিউশ্যন? দ্য থিয়ৰী অফ ইভলিউশ্যন কোনজন বিজ্ঞানীয়ে গঢ়ি তুলিছিল? অপশ্যন এ চাৰ্লছ ডাৰউইন, অপশ্যন বি গেলেন, অপশ্যন চি এৰিষ্টটল, অপশ্যন ডি লুইচ প্ৰেষ্টাৰ। ইয়াৰ ভিতৰত কোনে গঢ়ি তুলিছিল? দ্য থিয়ৰী অফ ইভলিউশ্যন গঢ়ি তুলিছিল চাৰ্লছ ডাৰউইনে। অপশ্যন এ ইজ ৰাইট আনচাৰ। মনত ৰাখিব চাৰ্লছ ডাৰউইনে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গ্ৰেণ্ড কেনিয়নৰ মাজেৰে কোনখন নদী বৈ যায়? হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য গ্ৰেণ্ড কেনিয়ন? অপশ্যনকেইটা চাই ল'ব। অপশ্যন এ কলৰাডো ৰিভাৰ, অপশ্যন বি মিছুৰি ৰিভাৰ, অপশ্যন চি মিছিছিপি ৰিভাৰ, অপশ্যন ডি ৰিঅ' গ্ৰেণ্ড। গ্ৰেণ্ড কেনিয়নৰ মাজেৰে কোনখন নদী বৈ গৈছে? ইয়াৰ ভিতৰত শুদ্ধটো হৈছে কলৰাডো ৰিভাৰ। আপোনাৰ কেনিয়নৰ মাজেৰে বৈ গৈছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আটলাণ্টিক মহাসাগৰ পাৰ হৈ এককভাৱে উৰাজাহাজ চলোৱা প্ৰথমগৰাকী মহিলা কোন? হু ৱাজ দ্য ফাৰ্ষ্ট উমেন টু ফ্লাই চলো এক্ৰছ দ্য আটলাণ্টিক অ'চেন? অপশ্যন এ এমিলি এয়াৰহাৰ্ট, অপশ্যন বি হেৰিয়েট কুইমবাই, অপশ্যন চি বেছিক কোলেমান, অপশ্যন ডি চেলি ৰাইট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এমেলিয়া এয়াৰহাৰ্ট হৈছে আপোনাৰ আটলাণ্টিক মহাসাগৰ পাৰ হৈ এককভাৱে উৰাজাহাজ চলোৱা প্ৰথমগৰাকী মহিলা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য লাৰ্জেষ্ট চিটি ইন আফ্ৰিকা? আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ চহৰখন কি? কোনে জানে বাৰু? আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম হৈছে কেইৰ'। কেইৰ' হৈছে আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ চহৰ। মনত ৰাখিব কেইৰ' হৈছে আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ চহৰ। আকৌ এবাৰ কৈছোঁ, মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বিখ্যাত উপন্যাস গৌৰৱ আৰু পক্ষপাতিত্ব কোনে লিখিছিল? হু ৰট দ্য ফেমাছ নভেল প্ৰাইড এণ্ড প্ৰিজুডিচ? কোনে লিখিছিল প্ৰিজুডিচ? গৌৰৱ আৰু পক্ষপাতিত্ব কোনে লিখিছিল? অপশ্যন এ জেন অষ্টেন, অপশ্যন বি চাৰ্লছ ডিকেন্স, অপশ্যন চি জে কে ৰাউলিং, অপশ্যন ডি এডগাৰ এলেন প'। কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে জেন অষ্টেনে লিখিছিল এই উপন্যাসখন। নেক্সট আৰু আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন। কোনজন সংগীতজ্ঞক কিং অফ জাজ বুলি জনা যায়? হুইচ মিউজিচিয়ান ইজ ন'ন এজ দ্য কিং অফ জাজ? আৰু 25টা কুৱেশ্যনত প্ৰতিটো আপোনাৰ কুৱেশ্যনত 2 নম্বৰকৈ আছিল। 25টা কুৱেশ্যনত আপোনাৰ 50 নম্বৰ। গতিকে 50 নম্বৰৰ ভিতৰত আপোনালোকে কেই নম্বৰ পাবলৈ সক্ষম হ'ল মোক কমেণ্ট কৰি জনাব। কিন্তু এটা কথা মনত ৰাখিব, এইকেইটা কুৱেশ্যন আপোনালোকে ইজিলি নল'ব, বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব। গতিকে মনত ৰাখিব। কোনজন সংগীতজ্ঞক কিং অফ জাজ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে য়েছ, লুইচ আৰ্মষ্ট্ৰঙক কিং অফ জাজ বুলি কোৱা হয়। তো আজিৰ ভিডিঅ'টো ইমান এটা আছিল। আপোনালোকে এই PDF টো পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলত বিশ্বাসী বন্ধু জইন হৈ ল'ব পাৰে, আৰু ইনষ্টাগ্ৰামত আপোনালোকে বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ পাবলৈ আমাৰ বিশ্বাসী বন্ধু অফিচিয়েল ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমান এটা সমাপ্ত কৰি আমি মক টেষ্টৰ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।